সাবস্ক্ৰাইব কৰিব আপিল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ডিসপ্লেলৈ। আজি আমি পঢ়িম ক্লাছ 8 সমাজ বিজ্ঞানৰ যেটো তোমালোকৰ আছে ইতিহাস আৰু ৰাজনৈতিক বিজ্ঞানৰ যি পাৰ্ট 5 আছে ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। ইয়াৰ আমি যি অনুশীলনী প্ৰশ্ন দি আছে অনুশীলনী প্ৰশ্নকেইটা সমাধান কৰিম, কিয়নো অনুশীলনী প্ৰশ্নৰ পৰা তোমালোকৰ পৰীক্ষাত কোশ্চেন কটা হয়। তোমালোকৰ পেজ নম্বৰ 53 দিয়া আছে তোমালোকৰ অনুশীলনী। অনুশীলনীখিনি আমি কোশ্চেনৰ উত্তৰখিনি কৰোঁ। ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাৰ্ট 5 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। অনুশীলনীত যিবিলাক 1 নম্বৰৰ বিলাক দিছে যে চমু উত্তৰ লিখাৰ 1 নম্বৰৰ ক প্ৰশ্ন দিছে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। আমি উত্তৰ লিখিম যে 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিছে আমাক যে ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰে। আমি উত্তৰ লিখিম ভাস্কো দা গামা। তাৰপিছত গ নম্বৰ প্ৰশ্ন যে গুলদাস সকলে ভাৰতৰ কোন ঠাইত প্ৰথমে দুৰ্গটো সাজে। আমি উত্তৰ লিখিম পুলিকটত। ঘ নম্বৰ প্ৰশ্ন যে দ্বিতীয় চাৰ্লছে বোম্বাই অৰ্থাৎ মুম্বাই কাক লিজত দিছিল। আমি উত্তৰ লিখিম ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিলে। 9 নম্বৰ প্ৰশ্ন যে কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। গতিকে ফাৰুক চিয়াৰে। অনুশীলনীৰ 9 নম্বৰলৈকে কৰিলে। এতিয়া 2 নম্বৰটো আমাক কি দিছে যে ক অংশৰ লগত খ অংশ মিলাবলৈ আমাক কৈছে। ক অংশৰ লগত খ অংশ মিলাব কৈছে। যেনে কথা দিছে প্ৰথমত কলম্বাছ কাৰ লগত মিলিব, আমেৰিকাৰ লগত মিলিব, কাৰণ কলম্বাছে আমেৰিকাক আৱিষ্কাৰ কৰিছিল। গতিকে আমেৰিকাক কলম্বাছে আৱিষ্কাৰ কৰিছিল, গতিকে কলম্বাছটো মিলি যাব আমেৰিকাৰ লগত। তাৰপিছত উইলিয়াম হকিন্স কাৰ লগত মিলিব, উইলিয়াম হকিন্স মিলিব ব্ৰিটিছ কটকী ইয়াত লগত মিলিব, ব্ৰিটিছ কটকী বা ইংৰাজ কটকীয় দিব পাৰা। ভাস্কো দা গামা কি আৱিষ্কাৰ কৰিছে। ভাস্কো দা গামা হৈছে পৰ্তুগীজ নাবিক হ'ব ভাস্কো দা গামা। তাৰপিছত দ্বিতীয় চাৰ্লছ হ'ব পৰ্তুগীজ ৰাজকুমাৰী। আৰু পুলিকট যিটো আছে পুলিকট হ'ব গুলদাস। বুজি পাইছা। এতিয়া আমি নেক্সট তোমালোকৰ যিবিলাক কোশ্চেন দিছে নেক্সট কোশ্চেনবিলাক চাম। নেক্সট কোশ্চেন দিছে আমাক খালী ঠাই পূৰ কৰা। গতিকে খালী ঠাই পূৰ কৰাবিলাক এতিয়া আমি সলিউশন কৰিম। তোমালোকৰ পেজ নম্বৰ দি আছে 54ত। Here's a look at my week on Facebook gaming. Monday morning, I play puzzle games. On Tuesday, I choose racing games. Friday evening, I use groups to see what... পেজ নম্বৰ দি আছে 54ত। 3 নম্বৰ প্ৰশ্ন দিছে যে খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্ন দিছে ডাইৰেক্ট মই খালী ঠাইত মই বেছি কলা ৰং দি মই এনসাৰটো কৰি দিছো, ঠিক আছে। কোশ্চেনটো দিছে আমাক 3ৰ ক যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ডেছ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। আমি উত্তৰ লিখিম খালী ঠাইত লিখিব যে 1600 খ্ৰীষ্টাব্দত। তাৰপিছত খ নম্বৰ প্ৰশ্ন ডেছ দিছে যে ডেছৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। আমি উত্তৰ লিখিম যে বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। তাৰপিছত গ নম্বৰ প্ৰশ্ন যে 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে ডেছ ইষ্ট ইণ্ডিয়া কোম্পানী লিজত দিয়ে। গতিকে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানী লিজত দিয়ে। বোম্বাই বা মুম্বাই লিখিলে হৈ যাব। বোম্বাই লিখিলে ভাল, আগত বোম্বাই আছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন যে 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ডেছ ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান অনুমতি প্ৰদান কৰে। গতিকে ফাৰুক চিয়াৰে। তাৰপিছত 19 নম্বৰ প্ৰশ্ন যে ডেছ ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। গতিকে আমি লিখিম ইষ্ট ইণ্ডিয়া কোম্পানী ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। তাৰপিছত আমাক 4 নম্বৰ বিলাক দিছে। 4 নম্বৰ কোশ্চেন কৈছে যে সত্য অসত্য বিচাৰ কৰা। সত্য হলে সত্য আৰু অসত্য হলে অসত্য লিখিব লাগে। ক নম্বৰ প্ৰশ্ন দিছে যে 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল। গতিকে এইটো অশুদ্ধ। 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী নাছিলে। তাৰপিছত খ নম্বৰ প্ৰশ্ন যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল। গতিকে এইটো অশুদ্ধ। তাৰপিছত গ নম্বৰ যে ভাস্কো দা গামাই 1492 খ্ৰীষ্টাব্দত
কালিকটত উপস্থিত হৈছিল, গতিকে এইটো অশুদ্ধ। 4 ঘ নম্বৰ প্ৰশ্ন দিছে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল, গতিকে এইটো একেবাৰে শুদ্ধ। তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল, গতিকে এইটো একেবাৰে শুদ্ধ। তাৰপিছত আমাক 5 নম্বৰ প্ৰশ্নবিলাক দিছে। 5 নম্বৰ কৈছে কি যে দলত আলোচনা কৰি টকা প্ৰস্তুত কৰা। ক নম্বৰ প্ৰশ্ন দিছে যে ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতবৰ্ষ আগমনৰ কাৰণ। আমি ইয়াৰ বাবে উত্তৰটো লিখিম, তোমালোক এনেদৰে উত্তৰটো লিখিবা। সৰুকে উত্তৰ দি দিছো, তোমালোকৰ পঢ়াত আৰু লিখাত সুবিধা হ'ব। যে ভাৰতৰ ইতিহাসত ইউৰোপীয় সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূৰ্ণ ঘটনা। ইউৰোপত ভাৰত প্ৰচুৰ ধন সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। তাৰপিছত লিখিলে তাৰোপৰি প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা বেপাৰৰ সম্পৰ্ক আছিল। ভাৰতৰ মছলা, বস্ত্ৰ, ৰেচম, ধাতৱ দ্ৰব্য, সোণৰূপ, মূল্যৱান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। তাৰপিছত লিখিবা যে উক্ত সামগ্ৰীসমূহৰ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰৰ উদ্দেশ্য ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতলৈ আগমন ঘটিছিল। তাৰপিছত আমাক নেক্সট কোশ্চেন দিছে, আমাক দুটাকে কোশ্চেন দিছে, আমি উত্তৰ লিখিব লাগিব। প্ৰথমতে আমাক খ নম্বৰটো দিছে যে 5ৰ খ যে বাণিজ্যবাদ বুলিলে কি বুজা, আৰু লগতে কোশ্চেন লগাই দিছে যে বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক কি আমাক উল্লেখ কৰিছে। আমি বাণিজ্যবাদ কি মই বেছিকে কলা দি দিছো, গতিকে বেছিকে কলাখিনি হৈ যাব আমাৰ বাণিজ্যবাদৰ উত্তৰ। গতিকে লিখিম আমি যে বাণিজ্যবাদ বুলিলে কি বুজা, গতিকে উত্তৰ লিখিম যে বাণিজ্যবাদ বুলিলে ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায়। তাৰপিছত যিটো কৈছে যে বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক, গতিকে সম্পৰ্কটো আমি ইয়াৰ পৰা লিখিম, যে ইয়াৰ পৰা লিখিবা যে বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত গভীৰ সম্পৰ্ক আছে। ইউৰোপৰ ইতিহাস লৈ লক্ষ্য কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায়। 16 শতিকাৰ পৰা 18 শতিকাৰ শেষ লৈ পশ্চিম ইউৰোপৰ অৰ্থনৈতিক বাণিজ্যবাদে নিয়ন্ত্ৰণ কৰিছিল। সেই সময়ত ইউৰোপৰ প্ৰধান দেশকেইখনে বৈদেশিক বেহা বেপাৰ সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সুচল সমতাপূৰ্ণ বেহা বেপাৰৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাৰ গুৰুত্ব দিছিল। ফলত এনে এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যে সকলো দেশে বেপাৰৰ সামগ্ৰী ৰপ্তানি কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হ'ল। যদি কোনোবাই আমদানি নকৰে, ৰপ্তানি কৰোঁতে অসুবিধা হ'ব। এইবোৰৰ ফলত ইউৰোপত বাণিজ্য সঘনে বিভিন্ন প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধৰ কাৰণ হৈ পৰিছিল আৰু ই উপনিৱেশ সম্প্ৰসাৰণত অনুপ্ৰেৰণা যোগাইছিল। আৰু এইকেইটা লিখিবা যে ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে বাণিজ্যবাদ সম্প্ৰসাৰণৰ ফলত যি বজাৰ ব্যৱস্থা সৃষ্টি হ'ল তাক বৰ্তাই ৰাখিবলৈ উপনিৱেশবাদৰ জন্ম হয়। তাৰপিছত লিখিব যে উপনিৱেশবাদৰ ফলত সৃষ্টি হোৱা বজাৰ ব্যৱস্থা গ্ৰাহকে নিৰ্দিষ্ট বিক্ৰেতাৰ পৰা সামগ্ৰী কিনিবলৈ বাধ্য হয়। গ নম্বৰ প্ৰশ্নটো দিছে যে ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বাণিজ্যসকলৰ প্ৰভাৱ। আমি উত্তৰ লিখিম যে ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বাণিজ্যসকলৰ প্ৰভাৱসমূহ হ'ল, এনেকৈ লিখি 1 নম্বৰ দি লিখিবা যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ, ধঁপাত, তামোল আদিৰ দৰে সামগ্ৰী একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল। এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল। তাৰপিছত লিখিব ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। 2 নম্বৰ পইণ্ট লিখিবা যে কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেচমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰী বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ জুলুম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল গোমস্তাসকলেও শিপিনীসকলক কোম্পানীৰ প্ৰয়োজন মতে সামগ্ৰী তৈয়াৰ কৰিবলৈ দি যথেষ্ট কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অপাৰগ হ'লেও শিপিনীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকৰ উৎপাদিত সামগ্ৰী অধিক মূল্য দি কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। সেয়েহে উপায়হীন হৈ বহুতে তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল। ফলত ভাৰতীয় কুটিৰ উদ্যোগ ক্ৰমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল। 3 নম্বৰ দি লিখিবা যে ইষ্ট ইণ্ডিয়া কোম্পানী কৰ্তৃপক্ষই বংগ, বিহাৰ, উৰিষ্যাৰ দেৱানী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহ ব্যৱস্থা যেনে চিৰস্থায়ী বন্দোবস্ত, ৰায়তাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদি প্ৰৱৰ্তন কৰিছিল। মাটিৰ খাজনা, ৰায়তবাৰী আৰু
মহলদাৰী ব্যৱস্থা অধিক বৃদ্ধি হৈছিল আৰু খাজনাৰ নিৰিখ সঘনে সলনি হৈছিল। এই ব্যৱস্থাই সমাজত জমিদাৰ, সুদখোৰ, মহাজন আদি নতুন শ্ৰেণী সৃষ্টি কৰিছিল। 4 নম্বৰ লিখিবা যে ৰাজহ হিচাপে নগদ ধন উচ্চ হাৰত লৈছিল। ৰাজহ আদায়ৰ কঠোৰ পদ্ধতিয়ে কৃষকসকলক কৰ পৰিশোধৰ বাবে মহাজনৰ পৰা টকা ধাৰ ল'বলৈ বাধ্য কৰাইছিল। ধাৰ পৰিশোধ কৰিব নোৱাৰিলে সেই কৃষকৰ মাটি কোম্পানীয়ে বাজেয়াপ্ত কৰিছিল। এইদৰে গাঁও অঞ্চলত ঋণগ্ৰস্ততা বাঢ়িছিল আৰু ভাৰতীয় কৃষকসকল দৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনমিত হৈছিল। আমাৰ প্ৰশ্ন যে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি পৰ্তুগীজ, ওলন্দাজ, ব্ৰিটিছ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুৱা। গতিকে তোমালোকক নিজে এটা মানচিত্ৰ আঁকি এইবিলাক ক'ত কি আছে বহুৱাব লাগিব, ঠিক আছে। এইটো পৰীক্ষাৰ কাৰণে 6 নম্বৰটো তোমালোকে এইটো প্ৰকল্প হিচাপে কৰি ল'বা এইটো। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিছে আমাক যে ব্ৰিটিছসকলে প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। আমি উত্তৰ লিখিম ইয়াৰ বাবে। উত্তৰ যে ব্ৰিটিছসকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্প উদ্যোগসমূহ হ'ল 1 নম্বৰ দি লিখিবা যে মৃৎ শিল্প। এই শিল্পৰ লগত জড়িত সকলো লোকসকল কুমাৰ বোলা হয়। এই শিল্পৰ লগত জড়িত লোকসকলক কুমাৰ বোলা হয়। তেওঁলোকে মাটিৰে বাচন, মানুহ আৰু দেৱ দেৱীৰ প্ৰতিমূৰ্তি বা অন্য সা সামগ্ৰী আদি নিৰ্মাণ কৰি উলিয়াইছিল। তাৰপিছত 2 নম্বৰ লিখিবা যে ধাতু শিল্প, যে এইবিধ শিল্পত লৌহ, কাঁহ, পিতল আদি বিভিন্ন ধাতুৰ দ্বাৰা राहुल को एसएससी एग्जाम में हर सवाल আদি বিভিন্ন ধাতুৰ দ্বাৰা সা সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। লৌহৰ সামগ্ৰী তৈয়াৰ কৰা সকলক কমাৰ, কহাৰ, সা সামগ্ৰী তৈয়াৰ কৰা সকলক কহাৰ বোলা হয়। তাৰপিছত 3 নম্বৰ হৈছে বয়ন। গতিকে বয়ন শিল্পটো কি, যে এই শিল্পত সূতা আৰু ৰেচমৰ জৰিয়তে কাপোৰ কানি তৈয়াৰ কৰা হয়। এইখিনি লিখিলে হৈ যাব 7 নম্বৰটোৰ উত্তৰ। 8 নম্বৰ প্ৰশ্নটো দিছে যে 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণি কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। আমি উত্তৰ লিখিম যে 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণি কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত ভাৰতবৰ্ষত দুটা পৰিৱৰ্তন হৈছিল: ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ পট পৰিৱৰ্তন আৰু আৰ্থ সামাজিক দিশৰ পৰিৱৰ্তন। তাৰপিছত লিখিবা যে এই সময়ছোৱাত পৰ্তুগীজ, ওলন্দাজ, ইংৰাজ আৰু ফৰাচীসকলৰ দৰে ইউৰোপৰ বিভিন্ন বণিক গোষ্ঠীৰ ভাৰতবৰ্ষলৈ আগমন ঘটে আৰু সেইবোৰৰ মাজত ভাৰতত বাণিজ্যিক বিস্তাৰৰ প্ৰতিযোগিতা চলে। ভাৰতবৰ্ষৰ মোগল শাসন ব্যৱস্থা দেখা দিয়া ৰাজনৈতিক অস্থিৰতাই তেওঁলোকক উপনিৱেশবাদ বা সাম্ৰাজ্য স্থাপন দিশত অগ্ৰসৰ হ'বলৈ সুবিধা দিয়ে। এই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত 63% অঞ্চল আৰু 78% জনসংখ্যাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰে। তাৰপিছত লিখিবা লাষ্ট পেৰা যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত উৎপাদিত কেঁচামালসমূহ ইংলেণ্ডলৈ পঠিয়াই তাত উৎপাদিত সা সামগ্ৰী ভাৰতত বিক্ৰী কৰিছিল। ইয়াৰ ফলত ভাৰতবৰ্ষৰ সেই সময়ৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পসমূহ চৰম বিপদত পৰিছিল আৰু সেইবোৰ ধ্বংসৰ দিশে গতি কৰিছিল। তাৰোপৰি মাটি বাৰীৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিবোৰ প্ৰৱৰ্তন কৰি সমাজত মহাজন, সুদখোৰ জমিদাৰ আদি শ্ৰেণীৰ লোকৰ সৃষ্টি কৰিছিল। ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ লগে লগে দুখীয়া খেতিয়কসকলৰ অৱস্থা সংকটজনক হৈ পৰিছিল। ঋণ পৰিশোধ কৰিব নোৱাৰা সকলৰ খেতিৰ মাটি, ধন সম্পত্তি আদি বাজেয়াপ্ত কৰা হৈছিল। ঠিক আছে, ইমানখিনি হৈ যাব ইয়াৰ উত্তৰটো 8 নম্বৰৰ। গতিকে আমি যিমানখিনি আছিলে সকলোখিনি কৰিলে 8 লৈকে কৰিলো। আমি নেক্সট ভিডিঅ'ত তোমালোকে যদি নেক্সট চেপ্টাৰ আছে চেপ্টাৰ 6 ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ, তোমালোকৰ স্ক্ৰীনত উঠিব আৰু ক্লিক কৰি চাব পাৰিবা। ঠিক আছে, ইমানখিনি। ভিডিঅ'টো কেনেকুৱা পালা মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। বাই বাই, টেক কেয়াৰ।